নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ইউক্ৰেইনত আবদ্ধ অসমৰ লোকসকলৰ বাবে ৰাজ্য চৰকাৰৰ হেল্প ডেস্ক মুকলি। গুৱাহাটীতো মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ইউক্ৰেইনত অব্যাহত আছে ৰাছিয়াৰ আক্ৰমণ। এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইনত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে চৰকাৰে অব্যাহত ৰাখিছে অভিযান। ইতিমধ্যে যুদ্ধৰ জৰ্জৰ ইউক্ৰেইনৰ পৰা কিছু সংখ্যক ভাৰতীয় লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও অসম তথা দেশৰ অন্য প্ৰান্তৰ লোকসকল ইউক্ৰেইনত আবদ্ধ হৈ আছে। অসমৰ শিক্ষাৰ্থী তথা লোকসকলক উদ্ধাৰৰ বাবে বিভিন্ন পক্ষৰ পৰা আহ্বান জনোৱাৰ সময়তে অসম চৰকাৰে ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে হেল্প ডেস্কৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। অসমৰ যিকোনো লোকে তেওঁলোকৰ পৰা পৰিয়ালৰ কোনো লোক যদি ইউক্ৰেইনত আবদ্ধ হৈ আছে তেন্তে অনলাইন হেল্পলাইন ডেস্কত সবিশেষ তথ্য দাখিল কৰিলে অসম চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। এই হেল্প ডেস্কৰ জৰিয়তে ইউক্ৰেইনত আবদ্ধ হৈ থকা অসমৰ লোকসকলক নিজৰ সম্পূৰ্ণ নাম ঠিকনা আদি জাৰি কৰিবলৈ কোৱা হৈছে। হেল্প ডেস্কৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা লিংকটো হ'ল এইটো। আপোনালোকে দৰকাৰ হ'লে স্ক্ৰীনশ্বট ৰাখক আৰু এইটো আপোনালোকে গুগলত টাইপ কৰিব, তাৰপিছত আপোনালোকে সবিশেষ তথ্য পূৰণ কৰিব আৰু চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইফালে কামৰূপ মহানগৰ গুৱাহাটীৰ কোনো লোক যদি আবদ্ধ হৈ আছে তেন্তে সেই লোকসকলৰ বাবেও জিলা প্ৰশাসনে টল ফ্ৰী নম্বৰ আৰু হোৱাটছআপ নম্বৰ মুকলি কৰিছে। টল ফ্ৰী নম্বৰটো হৈছে 1077। এইটোত আপোনালোকে ফোন কৰিব অথবা আপোনালোকে হোৱাটছআপ কৰিব 9365429314। এই নম্বৰত হোৱাটছআপ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। আনহাতে ভাৰত চৰকাৰে আৰম্ভ কৰা উদ্ধাৰ অভিযানৰ অংশস্বৰূপে আজি পুনৰ অসমৰ দুগৰাকী ছাত্ৰী নিৰাপদে আহি গুৱাহাটীত উপস্থিত হৈছে। তন্ময় আৰু চিয়া নামৰ ছাত্ৰী দুগৰাকী প্ৰথমে মুম্বাইত উপস্থিত হয় আৰু তাৰ পিছত অসম চৰকাৰৰ খৰচত 10গৰাকী ছাত্ৰীকে গুৱাহাটীলৈ অনা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা জানিব দিছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পৰা ইউক্ৰেইনত ৰাছিয়াৰ সেনাই ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে। শেহতীয়া তথ্য অনুসৰি ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দখলৰ দিশে অগ্ৰসৰ হৈছে আৰু আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। পৰৱৰ্তী খবৰ, সপৰিয়ালে কাজিৰঙাৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিলে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। তিনিদিনীয়া অসম ভ্ৰমণলৈ অহা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী উপভোগ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে বিয়লি তেজপুৰ বিশ্ববিদ্যালয়ৰ 19তম সমাৱৰ্তনত অংশগ্ৰহণ কৰাৰ পিছত যোৱা নিশা কাজিৰঙাত উপস্থিত হয়। কাজিৰঙাত তেওঁৰ দ্বিতীয় দিনৰ অন্যান্য কাৰ্যসূচীৰ উপৰিও ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাতিপুৱা তেওঁৰ পৰিয়ালৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী উপভোগ কৰে। খবৰ অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ কাজিৰঙা ভ্ৰমণত এখন জীপ চাফাৰীও লৈছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জ এলেকাত হাতী চাফাৰী কৰে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সহধৰ্মিনী সবিতা কোবিন্দ আৰু কন্যা দুহিতা ছাতি কোবিন্দেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, পৰিমল শুক্লবৈদ্য ৰাষ্ট্ৰপতিৰ হাতী চাফাৰী কাৰ্যসূচীৰ সময়ত লগত থাকে। পৰৱৰ্তী খবৰ, যুদ্ধত বিধ্বস্ত ইউক্ৰেইন। এই মুহূৰ্তত ইউক্ৰেইন চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ইউক্ৰেইনৰ সকলো ৰাজপথৰ পৰা আঁতৰাই দিয়া হৈছে পদচিহ্ন আৰু ছাইনবোৰ্ড। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলিছে তুমুল যুদ্ধ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজধানী কিয়েভ এৰি পলায়ন কৰিছে বুলি দাবী কৰিছে ৰাছিয়াৰ সংবাদ মাধ্যমে। তেওঁক ইউক্ৰেইনৰ পৰা নিৰাপদে উলিয়াই নিয়াৰ পৰামৰ্শ দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰও। কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে কিয়েভৰ পথৰ পৰা ভিডিঅ' বাৰ্তাত স্পষ্ট কৰি দিছে যে তেওঁ দেশ এৰি পলাই যোৱা নাই, বৰং দেশবাসীৰ ওচৰত তেওঁৰ আবেদন কোনোৱেই ৰাছিয়াৰ আক্ৰমণৰ ওচৰত আত্মসমৰ্পণ নকৰে যেন তেওঁলোকে। এই পৰিস্থিতিত পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা এটা ইউক্ৰেইনীয় কোম্পানীয়ে কৈছে যে তেওঁলোকে ৰাস্তাৰ চিহ্নসমূহ মুচি পেলাইছে বা আঁতৰাই দিছে, যিটো ৰাছিয়ান সৈনিকৰ বাবে ইউক্ৰেইনত পথ বিচাৰি পোৱাত অসুবিধাৰ সৃষ্টি কৰিব। ইউক্ৰেইন প্ৰডন নামৰ এই প্ৰতিষ্ঠানটোৱে ফেচবুকত জনাইছে যে শত্ৰুৰ যোগাযোগ দুৰ্বল, তেওঁলোকে স্থলপথত নেভিগেট কৰিব নোৱাৰে। আহক আমি তেওঁলোকক পোনে পোনে নৰকলৈ যোৱাৰ বাবে সহায় কৰোঁ। ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত প্ৰতিৰোধ গঢ়ি তোলা যে ইউক্ৰেইনৰ বাবে কাৰ্যত অসম্ভৱ তাক লৈ সন্দিহান নহয় কোনো। ৰাছিয়াই কিয়েভ দখল কৰিলে ৰাষ্ট্ৰপতি জেলেনস্কিৰ বন্দী হোৱাৰ সম্ভাৱনা প্ৰবল।
তাৰ পিছতো বিপদৰ সময়ত দেশ এৰি যাবলৈ বিচৰা নাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। আনকি দেশখনৰ মানুহেও নিজৰ হাতত অস্ত্ৰ তুলি লৈছে। ইতিমধ্যে ৰাজধানী কিবত আঘাত হানিবলৈ আৰম্ভ কৰিছে ৰাছিয়ান সেনাই। ইউক্ৰেইনৰ সেনাৰ ঘাটিসমূহ লক্ষ্য কৰি নিক্ষেপ কৰিছে মিছাইল। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ঔষধৰ দৰে এদিন মেদ উকলিব বিজেপিৰ, কংগ্ৰেছৰ শিপা পাতালৈকে আছে। এই মন্তব্য কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। ঔষধৰ দৰে মেদ উকলিব এদিন বিজেপিৰ, এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈৰ। সমাগত পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে সাহস বিৰোধী। নিজ দলৰ প্ৰাৰ্থীৰ হৈ গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে প্ৰতিটো দলৰ শীৰ্ষ নেতাই। সেইদৰে নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিলে কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈয়ে। নিজ দলৰ গুণ গৰিমা বখানি বিজেপিক ঔষধৰ সৈতে তুলনা কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। ঔষধৰ মেদ উকলাৰ দৰে বিজেপিৰো এদিন মেদ উকলিব বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ইফালে কংগ্ৰেছৰ বৰ্তমানৰ শোচনীয় পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বৰদলৈয়ে। তেওঁ কয় যে কংগ্ৰেছৰ 135 বছৰীয়া ইতিহাসৰ কথা, ডাইনাছৰৰ দৰেই কংগ্ৰেছ বিলুপ্ত হৈ নাযায় বুলি মন্তব্য কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে ধুমুহা আহিবই, সেয়া অৱশ্যম্বী। ধুমুহা আহিলে দুই এটা ঠাল ঠেঙুলি ভাঙি পৰিবই, গছডালো অলপ হাউলিব পাৰে, কিন্তু বাগৰি নাযায়। কংগ্ৰেছৰ শিপা পাতালৈকে আছে। নতুন মুখ আৰু নতুন উদ্যমে এদিন কংগ্ৰেছক পুনৰুজ্জীৱিত কৰিব আৰু দলৰ ভাল দিন আহিব বুলি মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈয়ে। পৰৱৰ্তী খবৰ, ব্যক্তিগত বাহনৰ চালকলৈ চৰকাৰৰ ডাঙৰ সকাহ, এতিয়াৰ পৰা টোল গেটত দিব নালাগে টেক্স। টোল গেটত টেক্স দিয়াক লৈ প্ৰতিদিনে জীয়াতু ভুগিব লাগে সাধাৰণ জনতাই। এইবাৰ ৰাজ্যক সকাহ দিবলৈ আগবাঢ়ি আহিছে চৰকাৰ। চৰকাৰে ব্যক্তিগত বাহনৰ চালকক টোল টেক্স ৰেহাই দিয়াৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশ চৰকাৰে। এতিয়া মধ্যপ্ৰদেশত কেৱল বাণিজ্যিক বাহনসমূহে টোল টেক্স দিব লাগিব। প্ৰাইভেট বাহনসমূহে বিনা বাধাই টোল গেট পাৰ হৈ যাব পাৰিব। মধ্যপ্ৰদেশ চৰকাৰে টোল টেক্স নীতিৰ সাল সলনি কৰাৰ পিছত এই কথা ঘোষণা কৰিছে। অনুমান কৰা মতে আগন্তুক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে। এই নিয়মৰ সকলো বাহন যিসমূহৰ কোনো ধৰণৰ বাণিজ্যিক ব্যৱহাৰ নহয় সেইবোৰে কোনো টোল টেক্স দিব নালাগে। মধ্যপ্ৰদেশ চৰকাৰে ৰাজ্যখনৰ 200টা পথৰ জৰীপ কৰি পোৱা তথ্য মতে টোল টেক্সৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ 80% বাণিজ্যিক বাহনৰ পৰা আহে আৰু মাত্ৰ 20%হে ব্যক্তিগত বাহনৰ পৰা আহে। সেয়ে ব্যক্তিগত বাহনক ৰেহাই দিয়া হৈছে টোল টেক্স। পৰৱৰ্তী খবৰ, এইবাৰ পাকিস্তানী ড্ৰোনে জম্মু কাশ্মীৰত নিক্ষেপ কৰিলে গ্ৰেনেড আৰু ৰাসায়নিক পদাৰ্থ। জম্মু কাশ্মীৰত পুনৰ পাকিস্তানৰ সন্ত্ৰাস সৃষ্টিৰ চেষ্টা। দেশখনৰ ড্ৰোনে জম্মু কাশ্মীৰত গ্ৰেনেড, IED, পিষ্টল আৰু গোলাবাৰুদ নিক্ষেপ কৰিছে। ইয়াৰ উপৰিও ড্ৰোনৰ জৰিয়তে বিভিন্ন অঞ্চলত ৰাসায়নিক পদাৰ্থ নিক্ষেপ কৰিছে। জম্মু কাশ্মীৰৰ DGP দিলবাগ সিঙে এই বিষয়ত কয় যে প্ৰথমবাৰৰ বাবে তৰল ৰূপত থকা ৰাসায়নিক পদাৰ্থ সামগ্ৰীৰ সৈতে প্ৰেৰণ কৰা হৈছিল। আমি ইয়াৰ ব্যৱহাৰ কি আৰু ইয়াৰ কি ক্ষতি হ'ব পাৰে সেয়া অনুসন্ধান কৰি আছোঁ। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা আন্দোলনত নিহতৰ স্বতন্ত্ৰ ন্যায়িক তদন্ত বিচাৰি আবেদন, শপতনামা দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। অসমত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত 5জনকৈ প্ৰতিবাদকাৰী নিহত হোৱা ঘটনাৰ স্বতন্ত্ৰ ন্যায়িক তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁই আৰু লেখক সমাজকৰ্মী পৰেশ মালাকৰে দাখিল কৰা 8/2022 নম্বৰৰ এই আবেদনখনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত অসম চৰকাৰক 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে শুকুৰবাৰে এই আবেদনখনৰ শুনানি গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে 2019 চনৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা তীব্ৰ আন্দোলনৰ সময়ত গুৱাহাটী মহানগৰীৰ ছাত্ৰ ছেম ষ্টেফৰ্ডকে ধৰি ৰাজ্যৰ 5জন প্ৰতিবাদকাৰীৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছিল।
শুনানি গ্ৰহণ কৰি আদালতে 3 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্য চৰকাৰকে ধৰি পদকীয়া পক্ষক্ৰমে গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব, আৰক্ষী সঞ্চালক প্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তলৈ জাননী জাৰি কৰে। আদালতে অহা 23 মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। ৰাজ্যত কাহ গৃহীত হোৱাৰ পিছত গঢ়ি উঠা তীব্ৰ প্ৰতিবাদী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত 5জনকৈ প্ৰতিবাদকাৰী নিহত হোৱা ঘটনাৰ আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰা নাই আৰু মানৱাধিকাৰ আয়োগত পঞ্জীয়ন হোৱা গোচৰটো গোচৰী আৰু সাক্ষী হাজিৰ নোহোৱাৰ ফলত বন্ধ ৰখা হৈছে বুলি ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনত উল্লেখ কৰা হৈছে আৰু কোৱা হৈছে যে আৰক্ষীৰ গুলীত নিহত হোৱা প্ৰতিটো মৃত্যুৰ ঘটনাৰ স্বতন্ত্ৰ তদন্ত কৰাৰ প্ৰয়োজন আছে। এই বুলি উচ্চতম ন্যায়ালয়ে ইতিমধ্যে মত পোষণ কৰি থৈছে, কিয়নো এনে ঘটনাই আইনৰ শাসনৰ আৰু ফৌজদাৰী ন্যায় ব্যৱস্থাৰ বিশ্বাসযোগ্যতাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰে। আবেদনকাৰীয়ে গুৱাহাটীৰ ছাত্ৰ ছেম ষ্টাফৰ্ডৰ হত্যাকাণ্ডকে ধৰি 5টা হত্যাকাণ্ডৰ গোচৰত ৰাজ্যৰ প্ৰশাসন সাংবিধানিক কৰ্তব্য পালনত ব্যৰ্থ হৈছে বুলি আদালতক অৱগত কৰে। এনে পৰিপ্ৰেক্ষিতত আবেদনকাৰীয়ে এই ঘটনাকেইটাৰ স্বতন্ত্ৰ ন্যায়িক তদন্তৰ লগতে ভুক্তভোগী পৰিয়ালকেইটাৰ বাবে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ আদালতত আৰ্জি জনায়। আদালতত আবেদনকাৰী হৈ যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা বিক্ৰম বৰগোহাঁইয়ে।